Hello everyone, welcome to Study for Change. চেনেলটোৱে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আছামিয়াৰ বুকখনৰ পাৰ্ট নম্বৰ 85 আলোচনা কৰিম। এই কুৱেশ্যনবোৰ আহি থকা গ্ৰেড 3 লগতে গ্ৰেড 4 এক্সামবোৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট হ'ব। চ' ভিডিঅ'টো স্কিপ নোহোৱাকৈ আপোনালোকে শেষলৈকে চাব। আৰু এই ভিডিঅ'টো আছাম হিষ্ট্ৰীৰ ওপৰত দিয়া হৈছে। চ' আপোনালোকে আছাম হিষ্ট্ৰীৰ 20টা কুৱেশ্যন ইয়াত আপোনালোকে পাব। আৰু যদি কোনোবাই আছামিয়াৰ বুকখনৰ আগৰ ভিডিঅ'সমূহ চাব বিচাৰে, প্লেলিষ্টৰ লিংক ডিছক্ৰিপশ্যন দিয়া আছে, তাৰ পৰা চাব পাৰিব। ব'লক আজিৰ কুৱেশ্যনকেইটা আৰম্ভ কৰোঁ। Question number 1. Which Ahom king sent his men to Delhi to learn music? কোনজন আহোম ৰজাই সংগীত শিকিবলৈ নিজৰ লোকসকলক দিল্লীলৈ পঠিয়াইছিলে? অপশ্যন দি আছে ৰুদ্ৰসিংহ, শিৱসিংহ, প্ৰমত্তসিংহ, গদাধৰসিংহ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ ৰুদ্ৰসিংহ। আহোম ৰজা ৰুদ্ৰসিংহই তেওঁৰ লোকসকলক দিল্লীলৈ পঠিয়াইছিলে সংগীত শিকিবলৈ। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 2. Who built one of the largest man-made lakes জয়সাগৰ? জয়সাগৰ অন্যতম বৃহৎ মানৱসৃষ্ট হ্ৰদখন কোনে নিৰ্মাণ কৰিছিল? অপশ্যন দি আছে স্বৰ্গদেউ প্ৰমত্তসিংহ, স্বৰ্গদেউ প্ৰতাপসিংহ, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ, স্বৰ্গদেউ ৰুদ্ৰসিংহ। ইয়াৰ অপশ্যন শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি স্বৰ্গদেউ ৰুদ্ৰসিংহ। তেখেতে লাৰ্জেষ্ট মেন মেড জয়সাগৰ টেংকখন নিৰ্মাণ কৰিছিলে। আৰু এই জয়সাগৰ পুখুৰীখন ক'ত আছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 3. Two Ahom monarchs issued coins in the Persian language. One was Rajeshwar Singha and the other was. দুজন আহোম ৰজাই পাৰ্চী ভাষাত মুদ্ৰা উলিয়াইছিলে। এজন আছিলে ৰাজেশ্বৰ সিংহ, আনজন কোন আছিল? অপশ্যন দি আছে চুহুংমুং, প্ৰমত্তসিংহ, ৰুদ্ৰসিংহ, শিৱসিংহ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি শিৱসিংহ। দুজন আহোম ৰজাই পাৰ্চী ভাষাত মুদ্ৰা উলিয়াইছিলে। এজন হৈছে ৰাজেশ্বৰ সিংহ, আনজন হৈছে শিৱসিংহ। নেক্সট কুৱেশ্যন। Question number 4. The Hivadol was constructed during the reign of. Hivadol কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? অপশ্যন দি আছে ৰুদ্ৰসিংহ, পুৰন্দৰ সিংহ, শিৱসিংহ, প্ৰমত্তসিংহ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি শিৱসিংহ। শিৱসিংহৰ ৰাজত্বকালতে শিৱদৌল নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 5. Which is considered as the oldest amphitheater in Asia? কোনটো এছিয়াৰ আটাইতকৈ পুৰণি এম্পিথিয়েটাৰ বুলি গণ্য কৰা হয়? অপশ্যন দি আছে তলাতল ঘৰ, ৰংঘৰ, ৰাণী চিথালঘৰ এণ্ড কাৰেংঘৰ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি ৰংঘৰ। ৰংঘৰ হৈছে এছিয়াৰ আটাইতকৈ পুৰণি এম্পিথিয়েটাৰ। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 6. কুৰংগানী ৱাজ এ। কুৰংগানী আছিল এজনী আহোম কুইন, মৰাণ কুইন, ৰাজপুত কুইন, আহোম কিং। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ আহোম কুইন। আহোম ৰাণী আছিলে কুৰংগানী এজনী। নেক্সট কুৱেশ্যন। Question number 7. The Muawiyah rebellion was started during the reign of which of the following king? তলৰ কোনজন ৰজাৰ ৰাজত্বকালত মুৱামৰীয়া বিদ্ৰোহৰ আৰম্ভ হৈছিল? ইয়াৰ অপশ্যন দি আছে কমলেশ্বৰ সিংহ, ৰুদ্ৰসিংহ, গৌৰীনাথ সিংহ, লক্ষ্মী সিংহ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি লক্ষ্মী সিংহ। লক্ষ্মী সিংহৰ দিনত মুৱামৰীয়া বিদ্ৰোহৰ আৰম্ভ হৈছিল। লগতে মনত থাকিব 1769ত প্ৰথমটো মুৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিলে। ফাৰ্ষ্ট মুৱামৰীয়া বিদ্ৰোহ 1769 আৰু দ্বিতীয়টো মুৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিলে গৌৰীনাথ সিংহৰ দিনতে মনত ৰাখিব। প্ৰথমটো মুৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিলে লক্ষ্মী সিংহৰ দিনত, দ্বিতীয়টো আৰম্ভ হৈছিলে গৌৰীনাথ সিংহৰ দিনত। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 8. Under what circumstances the Ahom king গৌৰীনাথ সিংহ left the capital and fled to গুৱাহাটী? কোন পৰিস্থিতিত আহোম ৰজা গৌৰীনাথ সিংহই ৰাজধানী এৰি গুৱাহাটীলৈ পলায়ন কৰিছিলে? অপশ্যন দি আছে ডিউ টু এটাক অফ মোগল, ডিউ টু এটাক অফ বাৰ্মিজ, ডিউ টু এটাক অফ মুৱামৰীয়াছ, নান অফ দিছ এবভ। তলৰ এই কোনটো অৱস্থাৰ কাৰণে গৌৰীনাথ সিংহই ৰাজধানী এৰি গুৱাহাটীলৈ পলাই গৈছিলে সুধিছে ইয়াত। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি ডিউ টু দ্য এটাক অফ মুৱামৰীয়াছ। মুৱামৰীয়াসকলৰ আক্ৰমণৰ কাৰণে গৌৰীনাথ সিংহই গুৱাহাটীলৈ পলাই গৈছিলে। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 9. সৰ্বানন্দ সিংহ ৱাজ দ্য কিং অফ। সৰ্বানন্দ সিংহ ক'ৰ ৰজা আছিলে? অপশ্যন আছে দ্য কছাৰীছ, দ্য মৰাণ, দ্য মটক্স, দ্য কোচ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি দ্য মটক্স। মটকসকলৰ ৰজা আছিলে সৰ্বানন্দ সিংহ। আৰু লগতে মনত থাকিব তেখেতৰ দিনতে লাষ্ট মুৱামৰীয়া বিদ্ৰোহৰ অন্ত হৈছিলে আৰু তেখেত মটকসকলৰ ৰজা আছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 10. Who invited the Burmese to Assam? কোনে বাৰ্মিজসকলক অসমলৈ আহিবলৈ নিমন্ত্ৰণ কৰিছিলে? অপশ্যন কেইটা আছে বদন চন্দ্ৰ বৰফুকন, লালুকুলা বৰফুকন, মণিৰাম দেৱান,
পিয়লি ফুকন ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ বদন চন্দ্ৰ বৰফুকন বদন চন্দ্ৰ বৰফুকনে বাৰ্মিজসকলক অসমলৈ আহিবলৈ নিমন্ত্ৰণ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 11 হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং টু চেলিব্ৰেট বিহু ইন দ্য কোৰ্টয়াৰ্ড অফ আছাম অসমৰ চোতালত বিহু উদযাপন কৰা প্ৰথম আহোম ৰজা কোন আছিল অপশ্যন কেইটা আছে ৰুদ্ৰসিংহ শিৱসিংহ প্ৰমত্তসিংহ গদাধৰ সিংহ ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ ৰুদ্ৰসিংহ ৰুদ্ৰসিংহই হৈছে প্ৰথমজন আহোম ৰজা যিজনে অসমত বিহু উদযাপন কৰিছিল লগতে মনত ৰাখিব ৰুদ্ৰসিংহক লাইকোৱাৰ বুলি জনা যায় মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট হয় ৰুদ্ৰসিংহৰ আন এটা নাম হৈছে লাইকোৱাৰ আৰু তেখেতেই প্ৰথমজন আহোম ৰজা যিজনে বিহু উদযাপন কৰিছিলে অসমত নেক্সট কুৱেশ্যন নম্বৰ 12 হু ৰোট দৰং ৰাজবংশাৱলী কোনে লিখিছিলে দৰং ৰাজবংশাৱলী অপশ্যন কেইটা আছে পণ্ডিত বিদ্যা বিনোদ কবিৰত্ন সৰস্বতী দুৰ্গাবৰ কায়স্থ এণ্ড সূৰ্যখাদী দৈবাংগা ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি সূৰ্যখাদী দৈবাংগা হৈছে দৰং ৰাজবংশাৱলী কিতাপখনৰ লেখক নেক্সট কুৱেশ্যন নম্বৰ 13 হু ৱাজ দ্য গুৰু অফ শিৱসিংহ শিৱসিংহৰ গুৰু কোন আছিল অপশ্যন কেইটা আছে পৰ্বতীয়া গোহাঁই মুকালিমূৰীয়া গোহাঁই মাধৱদেৱ নগোহাঁই ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ পৰ্বতীয়া গোহাঁই শিৱসিংহৰ গুৰুজনৰ নাম আছিলে পৰ্বতীয়া গোহাঁই নেক্সট কুৱেশ্যন নম্বৰ 14 হু ফাৰ্ষ্ট ইন্ট্ৰডিউচ দ্য ক্ৰিমেশ্যন অফ ডেড এমং দ্য আহোমছ কোনে প্ৰথমে আহোমৰ মাজত মৃতকৰ শ্মশানৰ প্ৰৱৰ্তন কৰিছিল অপশ্যন কেইটা আছে ফুলেশ্বৰী শিৱসিংহ মোমাই তামুলী চুহুংমুং ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ ফুলেশ্বৰী ফুলেশ্বৰীয়ে আহোমসকলৰ মাজত মৃতকৰ শ্মশানৰ প্ৰৱৰ্তন কৰিছিলে আৰু এই আহোমৰ শ্মশানসকলক ময়দান বুলি জনা যায় মনত ৰাখিব ইম্পৰ্টেণ্ট হয় এইটো এইবাৰৰ কাৰণে পৰীক্ষাৰ কাৰণে আৰু এই মৈদামখনক ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছে চ' এইবাৰ কাৰণে ইম্পৰ্টেণ্ট হয় এইটো মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 15 ডিউৰিং দ্য ৰেইন অফ হুইচ অফ দ্য ফলোয়িং কিং দ্য টেম্পল অফ নৱগ্ৰহ ৱাজ বিল্ড তলৰ কোনজন ৰজাৰ ৰাজত্বকালত নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰা হৈছিল অপশ্যন কেইটা আছে শিৱসিংহ উদয়াদিত্য সিংহ প্ৰমত্ত সিংহ ৰাজেশ্বৰ সিংহ ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি ৰাজেশ্বৰ সিংহৰ দিনত নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰা হৈছিল লগতে মনত ৰাখিব ৰাজেশ্বৰ সিংহৰ দিনতে বুলবুল চৰাইৰ যুদ্ধ হৈছিল বুলবুল বাৰ্ড ফাইটিং ৱাজ হেল্ড ইন ডিউৰিং দ্য ৰেইন অফ ৰাজেশ্বৰ সিংহ নেক্সট কুৱেশ্যন নম্বৰ 16 হোৱাট ৱাজ দ্য পাৰ্পছ অফ দ্য ফেমাছ লতাকাটা ৰণ বিখ্যাত লতাকাটা ৰণৰ উদ্দেশ্য কি আছিল অপশ্যন কেইটা আছে মেকিং এ ৰোড বাই কাটিং ফৰেষ্ট ট্ৰিজ এণ্ড ক্ৰিপাৰ্ছ এক্সেট্ৰা গছ গছনি কাটি ৰাস্তা বনাবৰ কাৰণে আছাম ছলজাৰ্ছ এছিষ্টেণ্ট টু কিং জয়সিংহ অফ মণিপুৰ নে অসমৰ সৈন্যসকলে মণিপুৰৰ ৰজা জয়সিংহক সহায় কৰিবলৈ ৱাৰ এগেইনষ্ট দ্য ব্ৰিটিছ ছলজাৰ্ছ ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ৱাৰ এগেইনষ্ট দ্য বাৰ্মিজ ছলজাৰ্ছ নে বাৰ্মিজসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ইয়াৰ অপশ্যন শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ মেকিং এ ৰোড বাই কাটিং ফৰেষ্ট ট্ৰিজ এণ্ড ক্ৰিপছ লতাকাটা ৰণৰ উদ্দেশ্য আছিলে ৰাস্তা বনাবৰ কাৰণে লগতে মনত ৰাখিব এই লতাকাটা ৰণটো ৰাজেশ্বৰ সিংহৰ দিনতে সংঘটিত হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 17 হুইচ আপৰাইজিং ৱাজ কল্ড চেকনি কোবোৱা ৰণ ইন দ্য হিষ্ট্ৰী অফ আছাম অসমৰ ইতিহাসত কোনটো বিদ্ৰোহক চেকনি কোবোৱা ৰণ বুলি কোৱা হৈছিল অপশ্যন কেইটা আছে দ্বন্দ্বাদ্ৰ মোৱামৰীয়া ৰেভিলিয়ন বেটেল অফ ইটাখুলি লতাকাটা ৰণ ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি মোৱামৰীয়া ৰেভিলিয়ন মোৱামৰীয়া বিদ্ৰোহক অসমৰ ইতিহাসত চেকনি কোবোৱা ৰণ বুলি জনা যায় নেক্সট কুৱেশ্যন নম্বৰ 18 হুইচ ৰেভিলিয়ন ইন আছামছ হিষ্ট্ৰী ইজ কল্ড দ্বন্দ্বাদ্ৰ অসমৰ ইতিহাসত কোনটো বিদ্ৰোহক দ্বন্দ্বাদ্ৰ বুলি কোৱা হয় অপশ্যন কেইটা আছে দ্য ৰেভিলিয়ন অফ বদন বৰফুকন দ্য ৰেভিলিয়ন অফ লেচাই কনৱাৰ দ্য ৰেভিলিয়ন অফ হৰদত্ত এণ্ড বীৰদত্ত দ্য ৰেভিলিয়ন অফ গোমদৰ কোঁৱৰ ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি দ্য ৰেভিলিয়ন অফ হৰদত্ত এণ্ড বীৰদত্ত হৰদত্ত এণ্ড বীৰদত্তৰ যুদ্ধক অসমৰ ইতিহাসত দ্বন্দ্বাদ্ৰ বুলি জনা যায় আৰু এই ৰেভিলিয়নটো সংঘটিত হৈছিলে 1795ত মনত ৰাখিব ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যন নম্বৰ 19 বাই হুইচ নেম কমলেশ্বৰ সিংহ ৱাজ ন'ন বিফৰ হি বিকেম দ্য কিং কমলেশ্বৰ সিংহ ৰজা হোৱাৰ আগতে কি নামেৰে জনা গৈছিল
অপশ্যন দিছে কমলা গোহাঁই, কমলেশ্বৰ গোহাঁই, কমেশ্বৰ গোহাঁই, কিনাৰাম গোহাঁই। ইয়াৰ অপশ্যন বাবে শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি কিনাৰাম গোহাঁই। কমলেশ্বৰ সিংহ ৰজা হোৱাৰ আগতে তেখেতক কিনাৰাম গোহাঁই হিচাপে জনা গৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 20 হু ৱাজ দ্য কমাণ্ডাৰ অফ বাৰ্মিজ ইন দ্য ফাৰ্ষ্ট বাৰ্মিজ ইনভেশ্যন অফ আছাম। অসমত প্ৰথম বাৰ্মিজ আক্ৰমণত বাৰ্মিজসকলৰ সেনাপতি কোন আছিল? ইয়াৰ অপশ্যন দিয়া আছে মহা মিনহা মিনখং, চাগাইং মিং, বদন চন্দ্ৰ বৰফুকন, মুৱাং চিং ৱেং। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ মহা মিনহা মিংখং। তেখেত হৈছে অসমত প্ৰথমবাৰৰ বাবে বাৰ্মিজসকলে আক্ৰমণ কৰাৰ সময়ত সেনাপতি আছিল। আৰু আপোনালোকে প্ৰথম বাৰ্মিজ এটেক কেতিয়া হৈছিলে ইয়াক কমেণ্ট কৰি জনাব। আজিৰ এইকেইটা কুৱেশ্যন আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ থেংক ইউ ফৰ ৱাচিং।